শৰ্মাৰ ঘৈণীয়েকৰ So ৰাইজসকল এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আনিছোঁ এটা বহুত গুৰুত্বপূৰ্ণ আৰু বহুত ইণ্টাৰেষ্টিং খবৰ যিহেতু লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হৈছে লুইনজ্যোতি গগৈ। লুইনজ্যোতি গগৈ বিভিন্ন সভাত আপোনালোকে দেখিছে, ভাষণ দিয়া দেখিছে, পদযাত্ৰাত আপোনালোকে দেখিছে, কিন্তু এইবাৰ লুইনজ্যোতি গগৈ খং উঠিল, বহুত বেয়াকৈ খং উঠিল। আৰু কিয় খং উঠিল আৰু লগতে হিমন্ত বিশ্ব শৰ্মাৰ লগতে সৰ্বানন্দ সোণোৱালক বহুতো মানে বেয়াকৈ জাৰিলে। চ' ৰাইজসকল এনেকুৱা ভিডিঅ' চাগে এই মানে লুইনজ্যোতি গগৈ এইটো ৰূপ চাগে আপোনালোকে কাহানিও দেখা নাই, আজি মই আপোনালোকক দেখুৱাম। চ' লগা বিৰোধিতা কৰিব নোৱাৰিলে, যেতিয়া কেন্দ্ৰীয় মন্ত্ৰী আছিল তেতিয়া কাৰ বিৰোধিতা কৰিব নোৱাৰিলে, যেতিয়া মুখ্যমন্ত্ৰী আছিল তেতিয়া একো কৰিব নোৱাৰিলে, আনকি নিজৰ অঞ্চলত থকা শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ বিশ্ববিদ্যালয়খন গঢ়ি তুলিব নোৱাৰিলে, তেওঁ মানে চাকৰি দিব নোৱাৰিলে, বিভিন্ন ঠাইসমূহ উন্নতি কৰিব নোৱাৰিলে, আৰু লগতে হিমন্ত বিশ্ব শৰ্মাকো বহুত বেয়াকৈ জাৰিলে। আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে যে হিমন্ত বিশ্ব শৰ্মাই যে লাখমণি বাইদেউ আঁচনি উলিয়াইছে তাৰ এক বিফলতা, আৰু গছ পুলি ৰোপণ কৰাইছিলে, আৰু গছ পুলি ৰোপণ কৰাৰ বিনিময়ত তেওঁলোকক পইচা দিম বুলি কৈছে, সেই পইচা জানো আপোনালোকে পালে? আৰু লগতে যে অৰুণোদয় ভুৱা বজাৰ চলাই আছে সেইটো বিষয়ে উদান্ত ৰূপত ভাষণ দিলে। চ' ৰাইজসকল আপোনালোকে কেতিয়াও দেখি পোৱা নাই, এইবাৰ লুইনজ্যোতি গগৈ সঁচাকৈ বহুত খং উঠিল, ইয়াৰ উপৰি আৰু বহুতো কথা ক'লে। তেন্তে ৰাইজসকল মই আপোনালোকক বিশেষকৈ কৈ নাথাকোঁ, চ' আপোনালোকে ভিডিঅ'টো চাই লওক, ভিডিঅ'টো চালে আপোনালোকে সকলো বুজি পাব। তেন্তে আহক ৰাইজসকল পলম নকৰি আজি ভিডিঅ'টো মাজলৈ আগবাঢ়ো। একো ইছ্যু নাই, হাতত নাই সৰ্বানন্দ সোণোৱালৰ ৰিপৰ্ট কাৰ্ড যে মই ইমান লাখ মানুহক মই চাকৰি দিলোঁ, মোৰ দিনত দুৰ্নীতি নহ'ল, মই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কৰিছিলোঁ, মই সেইটো সম্পূৰ্ণ পালন কৰিলোঁ, মই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি দিলোঁ, বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে দিল্লীলৈ গৈ প্ৰধানমন্ত্ৰীক মই সন্মান কৰোৱাই আনিলোঁ, মই নামৰূপ সাৰ কাৰখানাৰ 4ৰ্থ গোটটো মই বনালোঁ, মই ডিব্ৰুগড় মেডিকেল কলেজ, বেৰী হোৱাইট মেডিকেল কলেজখন মই এইমছৰ পৰ্যায়লৈ উন্নীতকৰণ কৰিলোঁ, মই অসমক দেশৰ 5খন ৰাজ্যৰ ভিতৰত মই এখন কৰিলোঁ। এই এটাও কথা মানুহক ক'ব নোৱাৰে, এটাও কথালৈ মানুহৰ ওচৰলৈ যাব নোৱাৰে। আহি প্ৰথমে আপোনালোকক ক'ব লাগিব, ৰাইজ আপোনালোকে মোক বহুত মৰম কৰিছিলে, ইমান মৰম কৰিলে মই বিধায়ক হ'লোঁ, সাংসদ হ'লোঁ, মই মন্ত্ৰী হ'লোঁ কেন্দ্ৰীয় চৰকাৰৰ, মই মুখ্যমন্ত্ৰী হ'লোঁ, আকৌ মই কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী হ'লোঁ, কিন্তু মই ইমান দুৰ্ভগীয়া, মই ইমান দুৰ্বল যে জাতিটোক হত্যা কৰিবৰ কাৰণে, ধ্বংস কৰিবৰ কাৰণে এখন আইন দিল্লীয়ে দি দিলে, জাপি দিলে, মই একো কৰিব নোৱাৰিলোঁ, মনে মনে থাকিলোঁ। মই কেৱল মাত্ৰ নিজৰ গাদীখনলৈ চাই মই মৌন সোণোৱাল হৈ থাকিব লগা হ'ল, মই নিমাতী কন্যা হৈ থাকিব লগা হ'ল। গতিকে ৰাইজ, মই বৰ দুৰ্বল লিডাৰ, মোক আপোনালোকে বেয়া নাপাব, মোক ক্ষমা কৰিব। এনেকৈ প্ৰথমে আপোনালোকক সেই প্ৰথম ভাষণ দিলে দিব লাগে, হয় নহয় কওকচোন? ক'ব লাগে যে মই 5 গৰাকী আমাৰ ডেকা যুৱকক শূন্য দূৰত্বৰ পৰা কাৰোবাক গুলিয়াইছে, মেট্ৰিক দিবলৈ লগা ছাত্ৰকো গুলিয়াই হত্যা কৰিছে, এই যে আমাৰ ফুল কোমলীয়া ল'ৰাবোৰক মাৰিলে, আমাৰ ডেকা মানুহবোৰক মাৰিলে, তেতিয়াও মই একো কৰিব নোৱাৰিলোঁ, মই আনকি তেওঁলোকক শ্বহীদ বুলিও ক'ব নোৱাৰিলোঁ, মই ইমান দুৰ্বল মানুহ। দিল্লীৰ কোনো ইচাৰা নহ'লে মই একো ক'ব নোৱাৰোঁ। আমাৰ ওচৰৰ ৰাজ্য মেঘালয়, অৰুণাচলৰ তেওঁলোকৰ মানুহবোৰে নিজৰ অধিকাৰ বিচাৰি দিল্লীৰ ওচৰত পুৰা, সৰু ৰাজ্য হ'লেও কমকৈ MP থাকিলেও নিজৰ অধিকাৰ তেওঁলোকে আজৰি আনে, কিন্তু মই ইমান দুৰ্বল যে মই মাতো মাতিব নোৱাৰোঁ। আনকি শ্বহীদসকলৰ যেতিয়া মৃত্যু হ'ল, তেওঁলোকৰ মৃত্যুৰ সময়ত মই চকু পানীও টুকিব নোৱাৰিলোঁ। শপতনামা দিহে পদ পাইছে, শপতনামা দিছে, ফটো মাৰিছে, 10টা বজাৰ পৰা একদম 2টা বজালৈকে ব্যস্ত। আমাৰ মিটিংবোৰত মহিলা নাই, আমি ভাবিছোঁ কি হ'ল, এইবাৰ আমাৰ মহিলাই ভোট নিদিব নেকি? গম পালোঁ যে আমাৰ মহিলাসকল পুৰা গৃহবন্দী হৈ আছে, আমাক গৃহবন্দী কৰি ৰাখিছে বিজেপিয়ে, ফটো মৰুৱাইছে, একদম পুৰা চহী মৰুৱাইছে, আমাৰো ৰাইজ একদম চশমা তচমা পিন্ধি পুৰা চহী মাৰিছে ধুনীয়াকৈ। ৰাইজ, যোৱাবাৰ বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি ঠগিলে, বাকীত ভোট দি বিজেপি চৰকাৰ কৰিলে, বাকী আপোনালোকক কেতিয়াও ঘূৰাই নিদিলে, পইচা আপোনালোকক নিদিলে। আপোনালোকৰ অমৃত বৃক্ষ আঁচনিৰ নামত আপোনালোকক গছ পুলি ৰোৱাই পৰিৱেশ কৰি আপোনালোকৰ পৰা ভোট ল'ব বিচাৰিছে, পইচা দিম বুলি কৈ নিদিলে। কিন্তু এতিয়া আপোনালোকক পুনৰ এইবাৰ লাখপতি বাইদেউৰ আঁচনি, অৰুণোদয়ৰ ভুৱা ফৰ্ম দি
আমাৰ ছাত্ৰ ছাত্ৰীসকলক মইনা ফৰ্ম জলপানী দিম বুলি মইনা ফৰ্ম দি আমাৰ সাধাৰণ মানুহক জীৱন বীমাৰ ফৰ্ম দি ফৰ্ম বুলি কৈ যিবোৰ তেওঁলোকে জৰীপ বুলি কৈছে কাৰণ এইটো কৰিলে তেওঁলোকে যিহেতু ফচিব তেওঁলোকে যিহেতু তেওঁলোকৰ বিৰুদ্ধে কেছ হ'ব গতিকে তেওঁলোকে জৰীপ বুলি আৰ্থ সামাজিক জৰীপ বুলি মানুহৰ মাজত ভুৱা প্ৰচাৰ চলাই তেওঁলোকে মানুহৰ পৰা ভোট ল'ব চেষ্টা কৰিছে গতিকে ৰাইজ আপোনালোকে মিছা কথাত ভুল নাযাব আৰু এইবাৰ আপোনালোকে বাকী কাম নকৰিব যি হ'ব একদম নগদ হ'ব আৰু কিবা দিলে লৈ ল'ব কিন্তু ভোট জেগাতে দিব মই লাখপতি বাইদেউ বহুতকে পালোঁ ফোনত মই কৈছোঁ বাইদেউ একদম দীঘলীয়া লাইন লগাইছে যে মোক কৈছে নাই 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 হেৰি নহয় আমাৰ বিমল দাক মুখখন দেখুৱাব লাগে নহয় উপায় নাই তই চিন্তা নকৰিবি কাৰণ আমাৰ আঁচনি অৰুণোদয় পাই আছোঁ তই কাটি দিব পাৰে তই ঠিকে আছে তেতিয়াহ'লে কৈছে যে তই চিন্তা কৰিব লগা কথা নাই আমি জেগাত য'ত দিব লাগে ভোট তাতে দিম এবাৰ চিন্তা কৰিব নালাগে আমি আহিছোঁ মুখ দেখুৱাবৰ কাৰণে কিন্তু ভোট এবাৰ জাহাজত পৰিব গতিকে ৰাইজ আপোনালোকক কৈছোঁ আঁচনি ধন দিয়ে বিনামূলীয়া চাউল দিয়ে যিয়েই নিদিয়ক লাগিলে সোণজনী আইজনী যিয়েই নিদিয়ক আমাৰ আইসকলক আমাৰ ছোৱালীবোৰক 1 তোলা সোণ দিম বুলি কৈছিলে পালে নাই গতিকে দিলে লৈ ল'ব কিন্তু দিলে মানে এইটো বাধ্য নহয় আপোনালোক বাধ্য নহয় যে বিজেপিৰ ভোট দিব লাগিব বিজেপি এবাৰ নিৰ্বাচনী প্ৰতিখন সভাতে কৈছে আমি হিতাধিকাৰীৰ ভোট পাম আমি হিতাধিকাৰী ভোট পাম আমি কৈছোঁ বোলো আৰে আমাৰ জনকল্যাণকামী আঁচনি যিসকলে ধন পাইছে তেওঁলোকতো বিজেপিৰ তেওঁলোকৰ গোলাম নহয় আমাৰ ৰাইজে নিজৰ বিবেক আৰু নিজৰ মগজুক কাৰোবাৰ ওচৰত বন্ধকত ৰখা নাই যে তেওঁলোকে কোৱা মতে ভোট দিব কাৰণ এই আঁচনিৰ ধনবোৰ তেওঁলোকৰ পৰিয়ালৰ ধন নহয় তেওঁলোকৰ মাক দেউতাকৰ টকা পইচা নহয় ঘৈণীয়েকৰ নহয় হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ তেওঁৰ টিভি চেনেল তেওঁৰ বাগান আৰু তেওঁৰ মানে যিখন স্কুল তাৰ পইচাটো নহয় এই পইচা আপোনাৰ মোৰ আমি নিজে দিয়া কৰ কাটল খাজানা লাইটৰ বিল যে 9 গুণ বাঢ়িলে তাৰ টকা পইচা ৰাইজে নিজৰ শৰীৰৰ ঘাম মাটিত পেলাই তেজ পানী কৰি তেওঁলোকে টকা ঘটি কৰ কাটল দিছে আৰু সেই কৰ কাটলৰ টকাৰে আপোনাক মোক অৰুণোদয় আঁচনি ধন দিছে গতিকে এই আঁচনিৰ ধন পোৱা মানে বিজেপিক ভোট দিবলৈ বাধ্য নহয় আপুনি মই কোনো বিজেপিৰ নিকিনা গোলাম নহয় আমি সিদ্ধান্ত নিজৰ মগজুক সুধি ল'ম আমি সিদ্ধান্ত ল'ম নিজৰ বিবেক নিজৰ হৃদয় অন্তৰাত্মাক সুধি জাতি বচাবলৈ দেশ বচাবলৈ দেশৰ গণতন্ত্ৰ সংবিধান বচাবৰ কাৰণে আহক আমি সকলোৱে এইবাৰ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে জাতীয় পৰিষদ বিৰোধী ঐক্য মঞ্চ জাহাজৰ চিনত সকলোৱে ভোট দিওঁ এইটো সময়ৰ আহ্বান এইটো জাতীয় দায়িত্ব এই দায়িত্ব যাতে সকলোৱে পালন কৰে তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টোৰ বিষয়ে যদি কিবা মতামত দিব বিচাৰিছে সেয়াও আপোনালোকে কমেণ্ট কৰি জনাব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ আৰু যিহেতু ৰাইজসকল বেছি দিন নাই তাৰপিছতে আছে লোকৰ সভা ইলেকশ্যন আৰু ৰাইজসকল আজি লুইনজ্যোতি গগৈক যিটো ৰূপত দেখা গ'ল হয়তো আপোনালোকে কেতিয়াও এনেকুৱা ৰূপত দেখা নাই চ' ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে প্লিজ মোক চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব তো ঠিক আছে ৰাইজসকল আজি ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই